চিনেমাবোৰ আৰু নেশ্যনেল বা ইণ্টাৰনেশ্যনেল মানে পৰ্যায়ত আৰু স্বীকৃতি লাভ কৰিব কি পদক্ষেপ ল'ব লাগিব কি কম আছে we have to do like the main thing is money যে মই মিছন চাইনা কৰে মোক কৈছিলে যে ই পাগল হলি 3 কোটি টকা বলাইছে মই 8 কোটি টকা ঘটি দেখুৱাই কাঞ্চন মই বনালো তাতো 8-9 কোটি টকা ঘটি দেখুৱাইছো so সেই ৰিস্কটো কোনো লোৱা নাছিল কথাটো nobody had that guts মই মুম্বাই সেইকাৰণে আহিলো না মই একদম পিক টাইমত গুচি আছো মুম্বাইৰ পৰা সবাই মোক বিচাৰে জুবিন গাৰ্গ মই I should be there মই মিছন চাইনা বনাইছো কাঞ্চন বনাইছো তাৰপিছত ষ্টাৰ্ট হৈ গ'ল ন চব ডক্টৰ বাইদেউ গুৰুটি হ'ল ৰত্নাকৰ হ'ল আগৰ পৰা নচলিলে আগৰ নচলা কাম কৰিলে সেইবোৰ কিছুমান মানুহ হেৰি থাকে তাৰপিছত ক'ভিড আহিল কিবা আহিল ক'ভিডতো মই কমপ্লিট কাম কৰিছিলোঁ মই বেমাৰৰ পৰা ঘূৰি আছোঁ বাছত যে গুচি আহিলোঁ আহিব নেক্সট ডে পৰা মই ক'ভিডৰ কাৰণে কাম কৰিছোঁ ডেইলি 700 মানত ভাত খাওঁ জি এম চি মোৰ গাড়ী এখন যায় 700-800 খালি তাত কিছুমান বদমাছ মানুহ থাকে ৰিচেণ্টলি ডিচেম্বৰতে মই ফেব্ৰুৱাৰীত ভাত খাই আছোঁ ওচৰ পাজৰে যিমান মানুহ আছে চবে ভাত খাওঁ মোক কৰিলে মই কিমান দিম 700-800-900 সদায় ভাত ভাল খানা দিমতো পইচাটো যোৱাটো লাগব ন তাৰপিছত মই বোলো ইয়াত বদমাছ এটা আছে চোৱা আৰম্ভ কৰিলোঁ মই বোলো হেৰি দিব লাগিব প্ৰেছক্ৰিপশ্যন নহ'লে কিবা ডকুমেণ্টছ দিব লাগিব তেতিয়াহে ভাত দিব সেইটোতো বদমাছি পেচেণ্ট ডিচেম্বৰতে মৰিলে ফেব্ৰুৱাৰীত ভাত খাই আছে মই বোলো এতিয়া ভাল কৰিলেও বেয়া কৰিলেও ভাল কি কৰা যায় খোৱা চবকে ভাত খাইছোঁ সেই যে আপোনাৰ যিটো এটা ৰিভলিউশ্যন ষ্টাৰ্ট হ'ল চিনেমাক লৈ পেলাই যে দৌৰি যাম মিছন চাইনা চাম সেই তাৰ পৰা আৰম্ভ কৰি এতিয়ালৈ আপোনাৰ ৰৈৰ বিনালী ৰিলিজ হ'ব লৈছে এতিয়ালৈকে যিটো প্ৰগ্ৰেছ হৈছে সেইটো আপুনি হেপী সুখী নে আৰু অলপ বেছি আশা কৰিছিল আপুনি নাই এতিয়া ডাঙৰ হৈছে ন বস্তুটো এতিয়া চব সাহস কৰিছে আগতে কিমান 30 লাখ 40 লাখত চিনেমাখন বনায় এতিয়া অন্তত মানে চিনেমাখন ভাবিলে মানে বাজেট কিমান বস্তুটো আহি থাকে মই বাৰু মই এতিয়া অকল 2খন চিনেমাহে মই চাইন কৰিম নে নকৰিম মই নাজানো মই স্ক্ৰিপ্ট শুনিয়ে চাইন কৰিম নিজৰ এখন আছে বাঘ ভাবি আছোঁ সেইখন ৰিলিজ দিলোঁ এতিয়া মানে সাহস কৰা হৈছে যে 2 কোটি 3 কোটি ওকে 500লৈকে গৈছে এতিয়া দেট ইজ গুড চাইন বাকী কণ্টেণ্ট কি মই নাজানো কণ্টেণ্টটো আৰু চবৰে বেলেগ বেলেগ থাকে ন চবেই যদি বেয়া বনায় মানে বেয়া মোৰ কথা হ'ল এটা মানে কি চিনেমা বস্তুটো বেলেগ নহয় চিনেমা ষ্টৰিটো লৈ খৰচটো কৰিব লাগিব যদি ষ্টৰিটোৱে ডিমাণ্ড নকৰে যদি ষ্টৰিটোৱে বোলে ডিমাণ্ড কৰা নাই মই এনেই 4 কোটি টকা খৰচ কৰিম সেইটো ভাল আৰু ষ্টৰিটোৱে যদি ডিমাণ্ড কৰে মই 1 কোটি বনাই দিম সেইটো ভাল চ' চিনেমা ইজ ভেৰি কণ্টেণ্ট ৱাইজ স্ক্ৰিপ্টে যিটো বিচাৰে সেইটোত যাব লাগিব